আসসালামু আলাইকুম বন্ধুসকল, এই যে লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক এটা মেছেজ দিব বিচাৰোঁ, যাক মানে মই অসমত মিনিমাম 50-60টা এনেকা গাড়ী ফিটিং মিল আৰু এনেকা নৰ্মেল মিলো মোটামুটি 50-60 পিছ গৈছে অসমত। গতিকে তেখেতসকলক এটা মই মেছেজ দিব বিচাৰিছোঁ। যোনে মোৰ ভিডিঅ'বিলাক চাই বা যোনে ৰাইচ মিল লৈছে তেখেতসকলক মই এটা মেছেজ দিব বিচাৰিছোঁ। মেছেজটো হ'ল কি, এই মেচিনখন কি সিস্টেম কৰিলে প্ৰডাকশনটো বেছি হ'ব আৰু কেনেকা ব্লেড ফিটিং কৰিলে মানে কি সিস্টেম কৰিলে মানে আপোনালোকৰ চালটো ক্লিন হ'ব, এই ভিডিঅ'টো লৈ মই আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। গতিকে এই মেছেজটো আপোনালোকে চাওক। গতিকে আৰু লগতে মই এটা ৰিকুৱেষ্ট কৰিছোঁ, মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল নটিফিকেশ্যনটো দবাই ৰাখক, যাতে মোৰ ভিডিঅ'বিলাক দিলে আপোনালোকৰ ওচৰত গুচি যায়। এইটো চেল হয়, ইয়াৰ চেলত এইখন ব্লেড হয়। চাওক, মেছেজটো এইটোৱে হয় যে মেছেজটো চালে আপোনালোকে নিশ্চয় উপকৃত হ'ব, 100% উপকৃত হ'ব। গতিকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক। ভিডিঅ'টো অলপ লং হ'ব, লং হ'লে প্ৰথমৰ পৰা শেষলৈকে চাওক, আপোনালোকে বুজি হ'ব। এইখনটো স্কেল বুজিয়ে পায় আপোনালোকে। খালি মোৰ পৰা মিচিং লোৱা নোলোৱা বুলি কথা নাই, যিসকলে মোৰ পৰা নলোৱা মানুহো আছে, তেখেতসকলৰ হয়তো ৰাইচ মিল আছে, তেখেতসকলকো মই এটা কথা তেখেতসকলক মই শিকাব বিচাৰিছোঁ যে এইখন চাওক, এইখন স্কেল হয়। স্কেলৰ তলত মই কি দিছোঁ চাওক, এইখন চেলৰ এইটো আৰা হয়, আপোনালোকে গমে পায়। মই কি দিছোঁ এই চাই লওক, এইখন চাওক, এইখন কি দিছোঁ, এইখন পুৰা পাইন কৰা মাল হয়। এইখন কি আপোনালোকে গমে পাইছে, এইখন হ'ল কাঠ মিলৰ এখন কৰদ। চাওক, কাঠ মিলৰ কৰদ হয় এইখন। এই যে কাঠ মিলত আপোনালোকে এইখন ক'ত পাব, আপোনালোকে কাঠ মিলত যাব, য'ত নেকি কাঠ মিলৰ কৰদ দিলে কাঠ বেয়া হয়, এই সিহঁতৰ পৰা 10-20 টাকা 30 টাকা দি আপোনালোকে কিনি আহিব। লাম্বা এখন কৰদ 50 টাকা ল'ব পাৰে, এনেকা কিনি কিছুমান এনেও পায়। গতিকে সেই কৰদখন কিনি আনিব। এইখন পুৰা পাইন কৰা, এইখন ইমান সহজত ক্ষয় নাযায়। এইখন আপোনালোকে এই স্কেলৰ জোকা দি কাটি ল'ব, কাটি লৈ ইয়াতে বহাই দিব। কিন্তু এইখন স্কেলৰ, এইখন যে স্কেল আছে, স্কেলৰখন তলত বহাব। আপোনালোকেতো এই স্কেলখন বহাই বা এখন বা দুখন বহাই এইটো চাইড বিৰাট ক্ষয় যায়, সোনকালে গুচি যায় স্কেলখন। এই স্কেলখন ইমান সোনকালে গুচি যায় যে কিনতে ভাগৰি যাব লাগে। গতিকে মই এটা আপোনালোক ৰিকুৱেষ্ট কৰিছোঁ, এনেকা এখন কৰদ যদি আপোনালোকে তলত বহাই দিয়ে, চালটো ক্লিন হ'ব। আৰু এইটো বহাৰ নিয়মটো কৈ দিছোঁ, এই চাই লওক। এইটো এনেকাকে বহাব, তলৰ কৰদখনৰ যিখন আছে স্লাইড 1 সুতা ভৰাই ৰাখিব। এই চাওক, স্লাইড মই 1 সুতা ভৰাই ৰাখিছোঁ। আৰু এইখনৰ চিধা নহয়, এইখনতকৈ স্লাইড 1 সুতা আপোনালোকে ভৰাই ৰাখিব। আপোনালোকে একবাৰে মোৰ ভিডিঅ'টো চাই কামটো কৰি চাওক, তাৰপিছত ৰিজাল্টটো কেনেকুৱা হয় মোক কমেণ্ট কৰক বা মোৰ নাম্বাৰত ফোন কৰি আপোনালোকে কওক যে হাফিজুৰ ৰহমানে এটা ভিডিঅ' দিছে, ভিডিঅ'টো চাই কৰিছোঁ, ৰিজাল্টটো কেনে পাইছোঁ। আগত যদি আপোনালোকে 12 মন ধান বানিছে, এইখন লগাৰ পিছত আপোনালোকে 15 মন ধান বানিব পাৰিব, 100% মই গ্যাৰাণ্টি দিছোঁ। মই নিজে প্ৰেক্টিকেল কৰি পাইছোঁ, আপোনালোকক মই জনাইছোঁ। মই ইয়াতে চাপা আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। এই ধৰণৰ ভিডিঅ' কোনেও নবনায়, তথাপিও মই আপোনালোকৰ ভালৰ কাৰণত মই বনাইছোঁ। আৰু মই বহুতক ৰাইচ মিল দিছোঁ, তেখেতসকলে হয়তো এইটো কাম কৰা নাই। গতিকে এইটো মই নিজে প্ৰেক্টিকেল কৰি ভাল পাইছোঁ, সেইকাৰণে মই আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। আপোনালোকে একবাৰ প্ৰেক্টিকেল কৰি চাওক। এয়া স্কেলৰ তলত, স্কেলৰ কিন্তু তলত দিব। এইখন চাওক, এই ব্লেড মোৰ যিখন গাছ কাটা কৰতৰ মানে প্লেটখন আছে, এইখন কিন্তু মই অলৰেডি তলত দিছোঁ। এয়া চাওক, অলৰেডি তলত দিছোঁ, এইখন অলৰেডি তলত দিছোঁ। তাৰপিছত তাৰ ওপৰত মই স্কেলখন দিছোঁ। বাস, এই স্কেলতকৈ অকণমান 1 সুতামান স্কেলতকৈ কৰদখন আগবঢ়াই দিব। আপোনালোকে তাৰপিছত চাওক, আপোনাৰ ব্লেড 100% মই গ্যাৰাণ্টি দিছোঁ, ব্লেড লাষ্টিং হ'বই লাগিব। গতিকে মই এই ভিডিঅ'টো আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ, কিমান বা আপোনালোক উপকৃত হৈছে মই নাজানো। গতিকে মোৰ চেনেলটো যদি ভাল লাগে আপোনালোকে অলপ লাইক কৰি দিয়ক, সাবস্ক্ৰাইব কৰি দিয়ক, আৰু ভৱিষ্যতে মোক আগবঢ়াই লৈ যোৱাৰ সুযোগ প্ৰদান কৰক। আৰু মোৰ ভিডিঅ'বিলাক বেল নটিফিকেশ্যনটো দবাই ৰাখক। এই ধৰণৰ ৰাইচ মিল সম্পৰ্কীয় ভিডিঅ' আপোনালোকৰ ওচৰত গুচি যাব, আৰু নিশ্চয় আপোনালোকৰ উপকৃত হ'ব 100%। ধন্যবাদ।